ভণ্টিহঁত আহিছে ছোৱালীজনী লৈ, সৰুজনী কান্দিছে, মাছ ধৰিবলৈ যায় পথাৰলৈ। আমাৰ ঘৰৰ আগফালে পথাৰত ট্ৰেক্টৰে হাল বাইছে আৰু এইফালে ওচৰ চুবুৰীয়া সকলোৱে নামি দিছে পথাৰত মাছ ধৰিবলৈ বুলি। আৰু আমাৰ জাল পাতিছিলে, ফাঁচি জাল। আৰু এইবাৰ প্ৰথম আজিৰ দিনটোতে মাছ ধৰা হ'ল। এইফালে আহি খেৱালি জাল মাৰিলেহি ভণ্টি আৰু ছোৱালীজনী। মানে মাছ ধৰা বহুত লোকেল মাছ নিজৰ হাতে ধৰি খোৱা সোৱাদেই সুকীয়া। আৰু নিজৰ বাৰীত নিজেই খেতি কৰি খোৱা শাক পাচলিয়েই হওক, ফল মূলেই হওক, সেইখিনি খোৱাও সোৱাদেই সুকীয়া। মাছ ধৰাৰ পিছতে আহিলোঁ আমাৰ শাক পাচলিৰ বাৰী সোমালোঁ। তাৰপিছতে ইয়াত ছিঙিলোঁ, ভাতকেৰেলা কেইটামান লাগি আছিলে আৰু ইয়াতে অমিতাও ৰুই থোৱা আছে। অমিতা, আদা, তাৰপিছতে হালধি আৰু কচু, এইফালে বহুত কিবা কিবি ফল মূলা গছো ৰোৱা হৈছে। আৰু এইডোখৰ মাটিত খেতি কৰি থোৱা হৈছে শাক পাচলিৰ পিছফালেও কৰা হৈছে কচু, আদা, হালধি। আৰু আহি গ'লোঁ পিছফাললৈ। এইফালে আম, মানে ইয়াতে কেইবাজোপাও আম আছে, 6-7 জোপামান। ইয়াত পকি আছে আৰু সৰি গৈছে। এনেকৈ কেইটামান পাৰি লৈ আহিলোঁ সানি খাবলৈ বুলি। ভণ্টিয়ে মাছকেইটা কাটি দিলে আৰু বেটাই ধৰি আনিলে মাছ। তাৰপিছতে সি আহিলে, এইফালে পকা আম সানিছিলোঁ খাবলৈ। আৰু লগতে মাছ কেইটামান আৰু ধৰি লৈ আনিলে, সেইকেইটাও কাটি ল'লোঁ। গোটেইবোৰ মাছ কাটি তাৰপিছতে এটা ৰেচিপি বনাবলৈ লৈছোঁ। কেইটামান ফ্ৰাই কৰি লৈছোঁ নিমখ হালধিয়ে সানি। আৰু সেইখিনি তেলতে দি দিছোঁ পিঁয়াজ, নহৰু, আদা ৰঙাকৈ ভাজি লৈছোঁ। তাৰপিছতে মাছখিনি এড কৰি দিছোঁ। মাছখিনি অকণমান ভাজি লোৱাৰ পিছতে নিমখ, হালধি, অকণমান ৰেড চিলি, তাৰপিছতে দিছোঁ কেঁচা জলকীয়া 2-3টামান। তাৰপিছতে এই মাছখিনি ইমান শ্বৰ্টকাটত কম সময়ত বনাব পাৰি, সেইটো কাৰণে আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। মানে মাছ কাটি থাকোঁতে বহুত টাইম পাৰ হৈ গ'ল আৰু কম সময়ৰ ভিতৰতে ৰান্ধিব পৰা এই ৰেচিপিটো। আৰু তাৰপিছতে অকণমান পানী দিলোঁ সিজিবলৈ। আৰু তাৰপিছতে আহি গ'লোঁ পিছফালৰ বাৰীলৈ। এইফালে ছিঙি ল'লোঁ ভোট জলকীয়া, বহুতখিনি ভোট জলকীয়া ইয়াৰ পৰা ছিঙি নি মই আচাৰো বনালোঁ। আৰু এইফালে মানে ভোট জলকীয়াৰ ফ্লেভাৰটো বহুত ভাল লাগে। তাৰপিছতে গোল নেমু আৰু কাজি নেমুও আছে, সেইবোৰ ছিঙা নাই। আজি গোল নেমুৰে ৰেচিপিটো ৰান্ধিম। আৰু এই গোল নেমু কেইটামান ছিঙি ল'লোঁ আমাৰ চাহ বাগানৰ লগতে পিছফালে থকা গোল নেমুজোপাৰ পৰা ছিঙি ল'লোঁ। আগফালেও আছে এজোপা, ইয়াতকৈও বেছিকৈ লাগি আছে। তাৰপিছতে ছিঙি আনি গোল নেমু কাটি একদম ৰস বহুত ওলাইছে, অকণমান মাছৰ চৰচৰীত দি দিলোঁ। তাৰপিছত দাইলত দিলোঁ এফাল আম, ধুনীয়াকৈ অকণমান উতলি আহোঁতে একেবাৰে গলি গৈছে মানে। তাৰপিছতে তেল দি নহৰুৰ লগত এয়া তেল বাগৰ মাৰিলোঁ। আৰু এইফালে মাছৰ চাটনি বনাবলৈ পিঁয়াজ, আদা কাটি ল'লোঁ আৰু লগতে দি দিছোঁ গোল নেমুৰ ৰস অকণমান, ইয়াৰ স্মেলটো বহুত ভাল লাগে। তাৰপিছতে নিমখ দি সানি দিলোঁ ধুনীয়াকৈ। তাৰপিছতে এয়া ফ্ৰাই কৰি ৰখা মাছ, দাইল